নাগাঁও রেল স্টেশনে দুটি মৃতদেহ উদ্ধার। সকালে নাগাঁও রেল স্টেশনে এক চাঞ্চল্যকর ঘটনার সৃষ্টি হয়। প্রথমে রেলওয়ে পুলিশ টিকিট কাউন্টারের কাছ থেকে এক অজ্ঞাত পরিচয় ব্যক্তির মৃতদেহ উদ্ধার করে। এর কিছুক্ষণ পরেই স্টেশন থেকে প্রায় 100 মিটার দূরে আরেকজন মহিলার মৃতদেহ উদ্ধার করা হয়। পুলিশ সূত্রে জানা গেছে, ওই মহিলা উজনি মোয়া শিলঘাট চেন্নাই টাম্বারামগামী ট্রেন থেকে সকালে স্টেশনে নেমেছিলেন। বর্তমানে পুলিশ ঘটনাটি তদন্ত শুরু করেছে। আজি আমি ৰাতিপুৱা 9:05 শৈবগাঁও ষ্টেচন মাষ্টৰৰ পৰা আমি এখন মেমো পাইছিলোঁ। মেমোখনত উল্লেখ আছিলে যে এজন নগাঁও ষ্টেচনত টিকেট কাউণ্টাৰৰ সন্মুখত এটা মৃতদেহ পৰি আছে, আৰু সেইমতে আমি খবৰ পাই পেলাই আহি মৃতদেহটো চাওঁ আৰু ইয়াতে পৰি থকা পাওঁ। মৃতদেহটো আমি বহুত অনুসন্ধান কৰিও তাক চিনাক্ত কৰিব পৰা নগ'ল। চিনাক্তকৰণৰ মানুহ ওলোৱা নাই। এতিয়া আমি তাক মৃতদেহটো ইনকুৱেষ্ট কৰি আমি মৰণোত্তৰ পৰীক্ষাৰ কাৰণে পঠাম, আৰু মৰণোত্তৰ পৰীক্ষাৰ পিছত 72 ঘণ্টা নগাঁও মেডিকেল কলেজত চিনাক্তকৰণৰ কাৰণে ৰাখিম। ইয়ালৈ আহি পেলাই অলপ সময় থকাৰ পিছতে আকৌ আন এটা ডেড বডি পৰি থকা বুলি গম পাওঁ, আৰু চাই আহোঁ সেইগৰাকী মহিলা হয়। মহিলাগৰাকীও কোনো চিনাক্তকৰণ হোৱা নাই, আৰু শুনামতে তেওঁ টাম্বাৰামৰ ট্ৰেইনখনত আহি ৰাতিপুৱা ট্ৰেইনৰ পৰা নামিছে আৰু মানুহৰ লগত কথা বতৰা পাতি আছিলে। ঠিক পাতি থকাৰ পিছতে আমি ইয়াত আহি পোৱাৰ পিছত খবৰ পালোঁ যে মানুহগৰাকী ঢুকাইছে। দুটা মৃতদেহ, দুইটাই মানে চিনাক্তকৰণ হোৱা নাই নগাঁও ষ্টেচনত।